আসসালামু আলাইকুম, মই ৰাছিদ খান। মই আকৌ আহিলোঁ আপোনালোকৰ সন্মুখত কেমেৰা ভিডিঅ'ৰ দ্বাৰা। আজি মই বিশেষ কিবা এটা আপোনালোকলৈ আলোচনা কৰিম। আপোনালোকে অনুগ্ৰহ কৰি মোক কমেণ্টত বা শ্বেয়াৰ কৰি আনক জনাবলৈ চেষ্টা কৰিব। সেই কথাবোৰ হৈছে আমি আজি যিখিনি কথা পাতিম সেইখিনি হৈছে আমাৰ অসমৰে কেইজনমান মহাপণ্ডিতৰ কথা। হয়তো আমি স্কুলীয়া জীৱনত বিশেষ কিছুমান ভিডিঅ'ৰ দ্বাৰা হওক বা কিছুমান কিতাপৰ দ্বাৰা হওক কিছুমান মানুহৰ মুখে মুখে চলি অহা কিছুমান মহৎ লোকৰ বাণী শুনিছোঁ, কিন্তু আজি আমি কেইজনমান অভিজ্ঞ মানুহৰ দ্বাৰা অভিজ্ঞ মানুহ যিসকলে মহৎ মানুহ সেইসকলে কিছুমান বাণী দাঙি ধৰিছে আমাৰ অসমৰে। সেই তাৰে মাজত এটা হৈছে পাপ কৰিলে কেঞ্চাৰ হয়। ঠিকেই শুনিছে, পাপ কৰিলে কেঞ্চাৰ হয়। কিন্তু কোনে কৈছে আপোনালোকে একেবাৰে পানীৰ নিচিনাকৈ গম পাই গৈছে। কিন্তু সেইটো কথা মই নিজৰ মুখেৰে ক'ম নে আপোনালোকে কমেণ্টত জনাব? হয়, সেইজন মানুহ হৈছে আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে কৈছে পাপ কৰিলে কেঞ্চাৰ হয়। কথাটো মনত ৰাখিব আৰু ল'ৰা ছোৱালীক শিকাই দিব। লগতে আপোনালোকৰ ওচৰ চুবুৰীয়া কিছুমান ল'ৰা ছোৱালী আছে তেওঁলোকলৈ এই কথাটো প্ৰচাৰ কৰিব। লগতে আছে বিদ্যুতৰ মাচুল বাঢ়িছে গছৰ তলত বহক। এই কথাটো কোনে কৈছে গাইজ কৈছে আপোনালোকে জানে, কিন্তু তথাপি মই ক'বলৈ আহিছোঁ, বেয়া নাপাব, কমেণ্টত জনাব। যদি গালি দিবলগীয়া আছে তেনেহ'লে কমেণ্টত জনাব। মই বিশেষ পৰ্দাত ধাঙিছোঁ, কিন্তু ক'বলৈ মোৰো লাজ লাগিছে। কি কৈছে? বিদ্যুতৰ মাচুল বাঢ়িছে গছৰ তলত বহক। অঁ, ফেন চলাব নালাগে, গছৰ তলত বহক। কোনে কৈছে? বিশ্বজিৎ দৈমাৰী আছে, দিয়া আছে। নম্বৰ 3 আপোনালোকে জানিবলৈ সুখী হ'ব। কাৰ কথা ক'ম মই? আমি জানো যে বস্তুৰ চাহিদা বাঢ়িছে যদি বস্তুৰ দামো বাঢ়িব, কিন্তু এইজন মানুহে অলপ বেলেগকৈ কৈছে। মই নাজানো সি কোনটো ইকনমিক্সৰ পৰা এইটো দাঙি ধৰিছে যে বেছিকৈ খাইছে বস্তুৰ দাম বাঢ়িছে। অঁ, ঠিকেই কৈছে, বেছিকৈ যদি খাই আছে বস্তুৰ দাম বাঢ়ি আছে। সেইজন আৰু মই ভাবি আছোঁ কথাটো কি ক'লে বা। কিয় আমি 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 ইনকাম কৰি আছোঁ, আমাৰ গাৰ্জেন ইনকাম কৰি আছে, আমাৰ বিজনেছ কৰি আছে, চাকৰি কৰি আছে, এইফালে মানে ইনকাম কৰি আছে কিয়? খাবলৈ কাৰণে না। ই আৰু কি কৈছে? বেছিকৈ খাইছে বস্তুৰ দাম বাঢ়িছে। গম পোৱা নাই, মই আগতে এটা গম পাইছিলোঁ যে বেছিকৈ খাইছে যদি মানুহ অলপ শকত সবল হয়, অলপ সৰল হৈ থাকে। বাট মই আজি গম পালোঁ যে বেছিকৈ খাইছে বস্তুৰ দাম বাঢ়িছে। আপোনালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিব, মোক ডাইৰেক্টলি নক'ব। মই এইজন আৰু বিশেষ মানুহ, এইজন মানুহৰ নাম হয়তো ক'ব নালাগিছিল, আপোনালোকে এনেই গম পাব। এইজন মানুহ হৈছে ভৱেশ কলিতা। অঁ, আমি আহিছোঁ এতিয়া 4 নম্বৰ 4 পইণ্ট। দুখীয়া হোৱাটো পূৰ্বজন্মৰ পাপৰ ফল। গম পালে না কথাবোৰ? এনেই দুখীয়াৰ ওপৰত অত্যাচাৰ চলিয়ে আছে, আৰু ইয়াত কৈ আছে দুখীয়া হোৱাটো পূৰ্বজন্মৰ পাপৰ ফল। চালা ময়ে পাগল নে আপোনালোকে শুনিছে? আপোনালোকে পাগল, গম পোৱা নাই। আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা কমেণ্টৰ দ্বাৰা কৈ দিব কি কৈছে এইটো। দুখীয়া হোৱাটো পূৰ্বজন্মৰ পাপৰ ফল। কথাটো মাইণ্ড কৰিছে না নাই? কিমান ডাঙৰ কথা কোনে কৈছে? জানিবলৈ ইচ্ছা কৰিছে নেকি? নিশ্চয় ক'ম। আপোনালোকে কমেণ্ট কৰা নাই এতিয়ালৈকে, কমেণ্ট কৰক না। কমেণ্ট কৰিলে ক'ব পাৰোঁ। এইজন আৰু বিশেষ মানে ক'বলগীয়া একো নাই। এজন মানুহ হৈছে আমাৰ চন্দ্ৰমোহন পাটোৱাৰী। বাহ, কি কথা কৈছে। আৰু এটা কাৰ কথা ক'ম মই, এইজনতো আপোনালোকে জানে। কৈ আছোঁ, 2.5 টকাত এসাঁজ ভাত খাব পাৰি। মই এইটো এইজন মানুহৰ, এইজন যে মহৎ ব্যক্তিজনৰ নাম মই ক'ম, মোৰ লাজ লাগি আছে। মই কিয় ক'ম এইজনৰ নাম? আপোনালোকে জানে এইজন আৰু কোনেও নহয়, নীলমণি সেন ডেকা। অঁ, নীলমণি সেন ডেকা। আপোনালোকে আগৰ পৰাও জানে, এতিয়াও জানে। কিন্তু আপোনালোকে এই 5টা যিটো মহৎ লোকে বাণীটো কৈ দিছে, এইকেইটা আপোনালোকে শ্বেয়াৰ কৰিব। লগতে আপোনালোকৰ কোনটো উক্তিক আগস্থান দিব বুলি ভাবিছে আপোনালোকে কমেণ্টত জনাব। মই ৰাছিদ খান। যদি কিবা বেয়া কৈ থাকোঁ তেনেহ'লে মোক কমেণ্টৰ দ্বাৰা অত্যাচাৰ কৰিব। মোক কমেণ্টৰ দ্বাৰা কিবা ভুল হ'লে শুধৰণি জনাব। মই আপোনালোকৰ সৰু ভাইটি মিষ্টাৰ ৰাছিদ খান। মই আৰু আগলৈ লৈ আহিম ভাল ভিডিঅ'। আপোনালোকে এইটো ভিডিঅ'ৰ দ্বাৰা যদি আপোনালোকে মোক কিবা আগবঢ়াই লৈ যায়, মই আপোনালোকক আৰু বিশেষ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এই 5জনৰ বিষয়ে নহয়, আমি অসমত যিমান মানুহ আছে, যিমান কোটি মানুহ আছে, সকলো মানুহৰ বিষয়ে কিবা এটা জানিবলৈ চেষ্টা কৰিম আৰু আমি দিবলৈ চেষ্টা কৰিম। আমাৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আমাক ফ'ল' কৰিব নালাগে, অনলি শ্বেয়াৰ কৰিব। বাই, জয় হিন্দ, জয় অসম।